कांग्रेचुलेशन आपका बेटा ने कर दिखाया सबे खुरा होबो কাৰণে रेडी হৈ যোৱা पापा बनने वाला है নিশ্চয় তো গেছ কৰক কি হ'ব পাৰে এনেকুৱা লাগিছে যে মই নিজে বাচ্চা হৈ আছো কিন্তু এতিয়া মই দুদিনমান পিছত মই নিজে পাপা হম আমাৰ ফিউচাৰ এইটোতে আমাৰ ফিউচাৰ এটা আহি আছে টুংগু টুংগু ব্ৰঞ্জৰ পুৰা পাৰ্টনাৰ আহি যাব আপোনালোকে আশীৰ্বাদ কৰিব আমাৰ আহিব লগা মানে নতুন মেম্বাৰটো ভালে ভালে আহক হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল বহুত আজি এটা ভাল লগা দিন পুৰা নাচি নাচি ব্লগটো ষ্টাৰ্ট কৰিব মন গৈ আছে কিন্তু ইমোশ্যনটো কণ্ট্ৰল কৰি ৰাখিছোঁ যেতিয়া পাৰফেক্ট টাইম আহিব নাচা তেতিয়া আমি নাচিম মানুহৰ লাইফটো কেনেকুৱা লাইফ ইজ এ জাৰ্ণি বুলি যে কয় য়েছ সঁচাই লাইফ ইজ এ জাৰ্ণি কেইদিনমান আগতে ইউটিউব ষ্টাৰ্ট কৰিছিলোঁ বিয়া হ'ল এতিয়া আজি আপোনালোকে এইটো নিউজ পাই আছে আজি ব্লগটোৰ কাৰণে মই বহুত বেছি এক্সাইটেড এই কাহিনীখিনি ক'বৰ কাৰণে আপোনালোকক এই ভিডিঅ'টো মই বহুত দিন পিছত শ্বুট কৰি আছোঁ আপোনালোকক মোৰ ফেমিলি বুলি ভাবোঁ মই আপোনালোকক মোৰ ছাবস্ক্ৰাইবাৰ বুলি কেতিয়াও নাভাবোঁ এইটো আপোনালোকে জানে তাই মই ভাবিলোঁ যে ইমান ধুনীয়া এটা ভাল লগা কথা এইটো মই বেছি দিন আৰু লুকাই ৰাখিব নোৱাৰোঁ এই বস্তুটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লাগিব মোৰ ফেমিলিক মই ক'বই লাগিব বোলক আগতে মা আৰু পিংকি মেডামক চাওঁ আৰু কি হয় ৰিয়েকশ্যন গম পাম যে তবকে মনতেই বন্ধ মায়ে মোক সুধিছে মই কি ক'ম মই কৈছোঁ যি মন সেয়ে ক'ব প্ৰথমতে মাৰ আশীৰ্বাদ লৈ লওঁ মা দেউতাৰ আশীৰ্বাদতকৈ ডাঙৰ আশীৰ্বাদ একো নাই দেউতা নাই এতিয়া বৰ্তমান দেউতা কামত আছে ক'ৰবাত গৈছে দেউতা আহিলে দেউতাৰো আশীৰ্বাদ ল'ম ধুনীয়াকৈ আৰু মা দেউতাৰ আশীৰ্বাদৰ কাৰণে আজি মই হৈ আছোঁ বা আমাৰ যিটো নতুন ফেমিলি আহি আছে সেই ফেমিলিটো আমাৰ মা দেউতাৰ আশীৰ্বাদ নহয় বাৰু মোৰ কষ্টৰ ফলত হৈছে কিন্তু এই সকলো ডাঙৰৰ আশীৰ্বাদ সদায় লাগিব আপোনালোকৰ আশীৰ্বাদো সদায় লাগিব আপোনালোকৰ আশীৰ্বাদৰ কাৰণে আজি বিকাশ চেত্ৰী হৈ আছোঁ কেনেকৈ आपका बेटा ने कर दिखाया ফাৰ্ষ্ট চাওঁতে কেনেকুৱা লাগিছিলে মাৰ লগত মই নেপালীত কথা পাতো মইতো কান্দি দিছো পুৰা দুইজনে গলত ধৰা ধৰিকে কান্দিছো ইমান ভাল লাগিছে মানে ইমান ফূৰ্তি লাগিছে ন তাই একদম গা চা কঁপি আছে পুৰা ময়ো একদম গলত ধৰা ধৰিকে কান্দিছো পুৰা এতিয়া নাতি লাগে নে নাতিনি যি হ'লেও হ'ল ভগৱানে যি দিয়ে সন্তুষ্ট হেপী মানে হেপী এনেকুৱা হ'ব খালি লাগে ভালকে হ'ব লাগে Congratulations, Thank you. Congratulations, Mikasa. Thank you. Congratulations, happy 2025. এতিয়া অলপ দিন পাছত জুনিয়ৰ বিকাশ চেত্ৰী লগ পাম আমি চাওঁ সেইটো কি কৰা যায় Thank you. আমি কি খুৰাম খুৰাবা ৱাও বোলে বাপৰে বাপ নমস্কাৰ ভাই তোমালোকে চাই লোৱা অলপমান শিকি লোৱা এক্সপিৰিয়েঞ্চ তোমালোকৰতো বিয়া হ'ব না এই ফেজটো সকলোৰে লাইফত আহে মানে এনেকুৱা নহয় যে কাৰোবাৰ লাইফত নাহিব আৰু সকলোৰে লাইফত আহাটো মই বিচাৰোঁ ভগৱানে সেই আশীৰ্বাদটো সকলোকে দিয়ক আমাক যেনেকৈ আশীৰ্বাদটো দিছে গোটেইখিনি কাহিনী আপোনালোকক বহি পেলাই ধুনীয়াকৈ কৈ আছোঁ কি কেনেকুৱা কি এভৰিথিং যিবিলাক কুৱেশ্যন আপোনালোকৰ মাইণ্ডত এতিয়া আহি আছে ইমান দিন হ'ল কি হ'ল মই গোটেইখিনি ক'ম আপোনালোকক কিন্তু এই বস্তুটো চাই পেলাই মই এইটো সদায় বেলেগৰ তাতে দেখা পাওঁ আজি আমাৰ হৈ আহিছে বাপৰে বাপ ধন্যবাদ থেংক ইউ ছ' মাছ ৱাও দিছ ইজ আমাৰ ফিউচাৰ এইটোতে আমাৰ ফিউচাৰ এটা আহি আছে বিয়াৰ মালাবিলাকতো বেয়া হ'ল এইটো থৈ দিব লাগিব এইটো তাক বা তাই যোন আহে আৰু দিলে হ'ল এইটো লটৰ এইটো মাৰ্কশ্বিট বনজাইছে কংগ্ৰেচুলেশ্যন ক'ব বা কংগ্ৰেচুলেশ্যন ক'ব আহিছে ব্ৰঞ্জ যেতিয়া ফাৰ্ষ্ট পেট ওলাই আছে নেকি থাকিলে ওলাব পেট অলপ ওলাব এতিয়া বিয়া কৰা মানুহ না বিয়া কৰা মানুহ পেট ওলাব কিন্তু আমি জিমত গৈ পেটটো কমাওঁ আমি এইটোতো ভিডিঅ' আপোনালোকে পিছত চাই আছে যেতিয়া এইটো ফাৰ্ষ্ট তাই টেষ্ট কৰিছিলে আৰু যেতিয়া পজিটিভ আহিছিলে মই আছিলোঁ দিল্লীত আৰু মই মানে শুই আছিলোঁ আৰু মোৰ লগত এনেকুৱা মানুহ আছিল বেলেগ মই মানে একো এক্সপ্ৰেশ্যনো ভালকৈ দিব পৰা নাই হাল্লা কৰিব পৰা নাই কিন্তু মোৰ মনেদি মানে পুৰা ফূৰ্তি লাগি আছিল আৰু মই পুৰা নাচো লাগি আছিলে আৰু সেইটো টাইমত মই মানে দিল্লীত আছিলোঁ মই মানে সেই এক্সপ্ৰেশ্যনটো দেখাব পৰা নাছিলোঁ মোৰ এনেকুৱা লাগিছিল যে পুৰা নাচো একদম ডুংগিন পুৰা ব্ৰঞ্জ টুংগু বঞ্জো আজা তেৰা দোস্ত আ ৰহা হে টুংগু ব্ৰঞ্জৰ পুৰা পাৰ্টনাৰ আহি যাব একদম মানে সেইটো টাইমত মোৰ পুৰা একদম ডেন্স কৰিব মন গৈ আছিলে কিন্তু মই ডেন্স কৰিব পৰা নাছিলোঁ সেইকাৰণে আপোনালোকক অকণমান ডেন্স কৰি কিনে দেখালোঁ পুৰা লগতো নাজানে
সেইটো আমাৰ এক্সপ্ৰেছনটো মোৰ এনেকুৱা আছিলে মানে পুৰা একদম টুংগু টুংগু কিন্তু সেইটো এক্সপ্ৰেছনটো মই এতিয়া আপোনালোকৰ ওচৰত দেখাই আছোঁ লাইভ যিটো টাইমত মই দেখাব পৰা নাছিলোঁ আৰু বাকী কাহিনী এতিয়া বহি পেলাই কৈ আছোঁ পোনপ্ৰথমতে মই পিংকি মেডামক ধন্যবাদ দিছোঁ মোৰ মা দেউতাক ধন্যবাদ দিছোঁ মোৰ মা দেউতাই মোক এই পৃথিৱীখন দেখালে তাৰ বাবে মা দেউতাক ধন্যবাদ ভগৱানক সদায় ধন্যবাদ আমাকো ধন্যবাদ আমাৰ দুজনক যে আমিও কাৰোবাক এই পৃথিৱীখনলৈ আনিব ওলাই আছোঁ ব্ৰঞ্জক ধন্যবাদ ই জন্তু হ'ব পাৰে কিন্তু ইয়াক আমাৰ ল'ৰাৰ নিচিনাই আমাৰ ঘৰৰ এটা ফেমিলি নিচিনাই মৰম কৰোঁ আপোনালোকে জানে ই আমাৰ সদায় প্ৰিয় আশা কৰোঁ নতুন ফেমিলি মেম্বাৰ ইয়াৰ লগত পুৰা ভালকৈ যাতে খেলি থাকে আৰু ই বহুত বেছি ফূৰ্তিও পাব ফাৰ্ষ্ট যেতিয়া তাই এইটো নিউজটো চাইছিলে মই দিল্লীত আছিলোঁ মই ক'লোঁ আপোনালোকক কি এক্সপ্ৰেছন দিম মই মানে ভাবিম নে কান্দিম নে কি ক'ম মই ভাবি পোৱা নাছিলোঁ মানে কাৰণ এনেকুৱা লাইফত কেতিয়াও হোৱা নাছিল ফাৰ্ষ্ট টাইম এইটো তাইৰো ফাৰ্ষ্ট টাইম মোৰো ফাৰ্ষ্ট টাইম সেইটো বস্তুটো মই কি এক্সপ্ৰেছন দিম মই ভাবি পোৱা নাই তথাপিতো মোৰ ফূৰ্তি লাগিছিলে যেতিয়া ঘৰত আহিলোঁ সেইখিনি মই অন কেমেৰা ৰেকৰ্ড কৰিব পাহৰি গ'লোঁ আহি পেলাই তাইক মই কৈছোঁ যে থেংক ইউ মাহঁতে আছিলে তে আজিতো ভিডিঅ' শ্বুট কৰি আছোঁ এইটো আপোনালোকক ক'বৰ কাৰণে যেতিয়া তাই সেই নিউজটো পাইছিলে তাই মোক ভিডিঅ' কল কৰিছিলে আৰু মাৰ লগত মাক কেমেৰাটো লুকাই পেলাই মাৰ লগত মাক মানে যিটো ছাৰপ্ৰাইজ মোক দিব লাগিছিলে সেনেকৈ হাজবেণ্ডবোৰক দিয়া যায় দেখা পোৱা যায় কিন্তু মানে তাই মাক দিছিলে সেইটো কাৰণে বহুত বেছি ভাল লাগিলে মই যে আমি টেষ্ট কৰিম কোনো গমেই পোৱা নাই চবে আচৰিত হৈ গৈছে তুমি মানে কেনে ভাবিলা টেষ্ট কৰিম বুলি এই কিবা গা চা বেয়া লাগি থকা কাৰণে এতিয়াও বহুত মানুহ কোনো গম পোৱা নাই মই ভাবিলোঁ যে একেলগে চবকে কৈ দিম এতিয়া 5 মান্থ চলি আছে এতিয়া লাহে লাহে কিবা কিবি নিয়মো আছে আমাৰ নিয়ম কৰিব লাগিব হয়নে লাইফটো কেনেকুৱা ন আপোনালোকে মানে ভাবিলে মোৰ কিবা লাগে মই নিজে এতিয়া এনেকুৱা লাগে মই নিজে এতিয়া বাচ্চা হৈ আছোঁ ক্ৰিকেট খেলিব যাওঁ 4টা বজাৰ লগে লগে বা মই নিজকে ৰাইড কৰিব যাওঁ ফুৰি থাকোঁ তাইৰ লগত বিয়া হোৱাৰ পিছতো মানে মোৰ এনেকুৱা লগা নাই যে মই এজন মানে মেৰিড হাজবেণ্ড হয় কাৰণ তাই মোক এইটো ফিল কেতিয়াও কৰোৱাই নাই আগৰ পৰাই আমাৰ ৰিলেশ্যনটো যেনেকুৱা চলি আছে এতিয়াও আমাৰ ৰিলেশ্যনটো সেনেকুৱা চলি আছে যে এনেকুৱা নহয় মই বিয়া পতাৰ পিছত মোৰ বহুত বেছি ৰেছপনচিবিলিটি আহি গ'ল অলপ চলপ ৰেছপনচিবিলিটি নিজে ল'ব লাগিব কিন্তু সেনেকৈ মই কেতিয়াও ভবা নাই যে ইমানখিনি প্ৰেছাৰ আহিব কাৰণ তাই মোক কেতিয়াও সেনেকৈ প্ৰেছাৰ নিদিয়েই মানে সেইটো কাৰণে মই নিজকে সদায় সৰু সৰু যেনে ফিল হৈ থাকোঁ এনেকুৱা লাগিছে যে মই নিজে বাচ্চা হৈ আছোঁ কিন্তু এতিয়া মই দুদিনমান পিছত মই নিজে পাপা হ'ম তেনেকুৱা এটা হেৰি আৰু এই বাচ্চাটো মোৰ নহয় আমাৰ আকৌ এই বাচ্চাটো মোৰ নহয় আমাৰ হয় কি চবৰে মৰমত হ'ব চবৰে বোলে আমাৰ দুজনৰ হয় বাচ্চাটো ভিডিঅ'টো এইটো বহুত দিন নিদিম বুলি ভাবি ফালে দিলোঁ প্ৰথমতে মই বহুত দিন ভিডিঅ' বনোৱা নাছিলোঁ যিহেতু এইটো 5 মান্থছ ৰানিং হৈ আছে এতিয়া মই ভিডিঅ'টো বহুত দিন ভাবিলোঁ যে দিওঁ নিদিওঁ আৰু ডক্টৰক সুধি লৈছোঁ আমি আৰু ডক্টৰক অলৰেডি মই 2-3 মান দেখাব গ'লোঁ আমি চেকআপতো তাইৰ লগত গৈছোঁ মই এইবোৰ একো ভিডিঅ'ত মানে শ্বুট কৰা নাই কিন্তু এতিয়া ভাবিলোঁ যে চব বস্তু লাইফৰ যিহেতু দেখাওঁ এইখিনি বস্তু মই ভাবোঁ যে আপোনালোকৰ লগত শ্বেয়াৰ কৰাটো বহুত বেছি দৰকাৰ আৰু আপোনালোকে আমাৰ এটা ফেমিলি হয় আপোনালোকৰ সকলো বস্তু মোৰ জীৱনৰ লাইফ গোটেই আপোনালোকে মোক দেখা পাইছে ক'ত আমি পিংকি মেডাম আৰু মই আমাৰতো 11 বছৰ হ'ল কিন্তু তাইক মই ইউটিউবত ফাৰ্ষ্ট ক'ত দেখাইছিলোঁ আমি মোৰ ভিডিঅ'ত মই দেখাই দিম তাৰপিছত আমি লাডাখ ৰাইড গ'লোঁ নেপাল ফুৰিব গৈছিলোঁ তাৰপিছত আমাৰ বিয়া ফিক্স হ'ল তাৰপিছত আমাৰ বিয়া হ'ল তাৰপিছত এনিভাৰ্চাৰীও হ'ল কেনেকুৱা এটা লাইফৰ জাৰ্ণি সকলো মানুহৰে লাইফৰ এই জাৰ্ণিটো থাকে আৰু আপোনালোকৰ যাৰ বিয়া হোৱা নাই আশা কৰোঁ ভগৱানে আপোনালোকক আশীৰ্বাদ কৰক সকলোৰে ভালকে বিয়া হওক এতিয়া মোৰ ভিডিঅ' চোৱা মানুহ 18ৰ পৰা 24 বছৰলৈকে আছে 24ৰ পৰা 30 বছৰলৈকে আছে 30ৰ পৰা 40 বছৰলৈকে আছে মোৰ ভিডিঅ' সৰু সৰু বাচ্চাও আছে চোৱা ডাঙৰ এজেড মানুহ আছে ডাঙৰ যিখন এজেড আছে তাহাঁতে মোৰ এই যিটো মই এক্সপিৰিয়েঞ্চ পাই আছোঁ তাহাঁতে জীয়াই গ'ল কিন্তু মোতকৈ সৰু যোনে এই ভিডিঅ'টো চাই আছে এই চিটুৱেশ্যনটো আজি মই য'ত আছোঁ 100% তোমালোকেও এই মানে জাৰ্ণিটো তোমালোকে পাবা আৰু তোমালোকে মই আশা কৰোঁ মোৰ পৰা অলপমান হ'লেও তোমালোকে কিবা না কিবা এক্সপিৰিয়েঞ্চ পাবা লাইফটোত যে কেনেকৈ মানুহৰ লাইফ চেঞ্জ হৈ গৈ থাকে এটাই কাম কৰিব লাগে সদায় ফেমিলিৰ লগত থাকিব লাগে ফেমিলিৰ কথা শুনিব লাগে লাইফত আপুনি যিমান যি নকৰক কিয় বা যিমান যি কৰিব খুজি আছে ফেমিলি নহ'লে একো নহয় মানে এনে আপোনাৰ চিনাকি বহুত থাকিব পাৰে ডাঙৰ মানুহ চিনাকি থাকিব পাৰে পুলিচ চিনাকি থাকিব পাৰে উকিল চিনাকি থাকিব পাৰে পলিটিচিয়ান চিনাকি থাকিব পাৰে কিন্তু আপোনাৰ যেতিয়া প্ৰব্লেম হ'ব নহয় কোনো আপোনাৰ ওচৰত নাহে আপোনাৰ যেতিয়া প্ৰব্লেম হ'ব আপোনাৰ অনলি ফেমিলিহে আপোনাৰ লগত থাকিব বাকী যিমান আপুনি ডাঙৰ মানুহ চিনাকি হওক বিপদৰ টাইমত কোনো আপোনাৰ ওচৰত নাহে এইটো সদায় মাইণ্ডত ৰাখি পেলাই চলিব সেইটো কাৰণে বেয়া কামৰ পৰা সদায় দূৰত থাকিব মোৰ ভাবি ভয় লাগি গৈছে কি ভাবি প্ৰথম দিনটো ভাবি মই এইদিনা গোটেই দিনটো কান্দোতে শকতো হৈছে কিন্তু অকণ শকতো হৈছে পিংকি মেডাম অকণ শকতো হৈছে বহুত বাঢ়িছে মোৰ তোমাক কি লাগে ল'ৰা নে ছোৱালী যি হ'লে হ'ব আমাৰ একো সেনেকুৱা নাই যে ল'ৰা লাগে নে ছোৱালী লাগে একো সেনেকুৱা নাই ভগৱানে যি আশীৰ্বাদ কৰে আমি সেইটো ভালে হ'ল সুস্থ হ'লে বাকী যি দিয়ে ভগৱানৰ
মানে আশীৰ্বাদত যি হয় সেই হ'ব। যোনে যোনে গম নাপায় ভিডিঅ'টো দেখা পাই মই মানে ডাইৰেক্ট ভিডিঅ'টো দিম, ভিডিঅ'টো আছে নিজে চক হৈ যাব মানে ভাই কোৱাই নাই এনেকৈ ক'ব। এই আছিলে আমাৰ জাৰ্ণি। এতিয়া মোৰ ৰেছপনচিবিলিটি অকণমান এতিয়া মই ল'ব লাগিব, ভালকৈ মই ঘৰত থাকিব লাগিব। এতিয়া আপকামিং আপোনালোকে বেছি দিনৰ লং টুৰ সেনেকৈ মোৰ পৰা নিবিচাৰিব, কাৰণ এইখিনি টাইমত মই ঘৰত থকাটো বহুত বেছি দৰকাৰ। বহুত কিবা কিবি প্লেনিং আছিল, লং টুৰ যোৱা, লং ৰাইড যোৱা, কাৰণ এইটো টাইমত মই তাক অকলে ৰাখি বেছি দূৰ যাব নোৱাৰিম। 3 দিন 4 দিনৰ কাৰণে ক'ত টুৰ কৰি থাকিব পাৰিম, কিন্তু এনেকৈ লং ৰাইড 1 মাহ 1.5 মাহ এনেকুৱা টাইপ মই এতিয়া যাব নোৱাৰিম, হয় নহয়? মই তাইৰ লগত এতিয়া এইখিনি টাইমখিনি থাকিব লাগিব বঢ়িয়াকৈ। আহিব লগা দিনবিলাক বহুত চেঞ্জ হৈছে, মই ভাবি ভয়ো লাগে ভালো লাগি আছে, কিবা নাৰ্ভাছ লাগি যায়। এটা বস্তু আমাৰ এক্সপিৰিয়েঞ্চ কি ভাল হ'ল জানানে? ব্ৰঞ্জ থকাৰ কাৰণে আমাৰ এটা এক্সপিৰিয়েঞ্চ মানে সেই বেবীক কেনেকৈ আমি ৰাখিব লাগে। মোৰ এটা অভ্যাস মোৰ কি হৈছে, সদায় ৰাতিপুৱা উঠি কিনে মই নিজে বাথৰুম যোৱাৰ আগতে মই ব্ৰঞ্জৰ বাথৰুম চাফা কৰিব লাগে। বেছিভাগতো কৰোঁই, এনে কৈছে মা আৰু মই কৰোঁ। কিয় বেছিভাগতো তুমি মোকে কৰিব দিয়া দেখোন, তাতে লেট্ৰিন কৰি থৈ দিয়ে, মোক চাফা কৰিব নিদিয়া। এতিয়া দেখা পাম বাচ্চাটোৰ কিমান চাফা। ব্ৰঞ্জকে নকৰোঁ বুলি কোৱা, মই কৰোঁতো। মানে সেই এক্সপিৰিয়েঞ্চে পাই গৈছোঁ। ব্ৰঞ্জ আছে, ব্ৰঞ্জৰ বাথৰুম পেলোৱাৰ পৰা লৈ পিনে তাৰ টিকা চাফা কৰাৰ পৰা এইখিনি এক্সপিৰিয়েঞ্চ মোৰ অলপ ব্ৰঞ্জৰ কাৰণে বহুত এক্সপিৰিয়েঞ্চ হৈ গৈছে। বা গাড়ীত তাক লৈ যোৱা, তাক কোলাত লৈ থকা। ব্ৰঞ্জ আমাৰ লগত আজি 2 বছৰ হ'ল নেকি? 2 বছৰ হৈ গ'ল। এই 2 বছৰত মানে আমি এটা পেৰেণ্টছৰ ফিলিংছটো মানে অলৰেডি বুজি পাই গৈছোঁ যে কেনেকৈ থাকিব লাগে, কেনেকৈ ৰাখিব লাগে সৰু বাচ্চা এটা। মই ৰাতিপুৱাৰ পৰা ফোন কৰি আছো, মোৰ মাথা বেয়া হৈ গৈছে। ভাবিছো ফাৰ্ষ্ট মাতটো গম পালে, ছেকেণ্ড ইয়াকে কম, ফোনে নুঠাই। মই তাতে আছো, শুই আছে, ৰাতিটো খেলি আছে। ময়ো আগতে এনেকুৱা জন্মাই হোৱা নাই যে এনেকুৱা কম বা কিবা সেনেকুৱা কোৱাই নাই, তো সেইটো কাৰণে হঠাতে ভিডিঅ' কলিং কৰি আছো, নুঠাই। মই ভাবি থৈ দিছিলোঁ আগতে যে এনেকুৱা যদি কিবা ভাল নিউজ আহে, আমি বেলেগ কাপলবিলাকে যে বনাই যে একদম পুৰা ছাৰপ্ৰাইজ মোবাইলটো লুকাই থৈ দিম, মই আহি কিনে এনেকৈ তাক হাক কৰি কিনে ডাকি দিম, সেইবিলাক মই ভাবি থৈ দিছিলোঁ। কিন্তু একো নাই, ৰিয়েলিটি নহয়। মই ভাবিছিলোঁ মানে যে এনেকুৱা হ'ব আৰু, কিন্তু মই যিহেতু দূৰত আছিলোঁ সেইটো নহ'ল, একো নাই। মাৰ লগত যে কৰিছে সেইটো মোৰ ভাল লাগিছে দেখা পাই কিনে বহুত। আৰু ভিডিঅ'টো মই চোৱাই নাছিলোঁ বহুত দিন, এনেকুৱা যে তাই ভিডিঅ' বনাই কান্দিয়ে লাগি গৈছে। মা আৰু মোৰ নাৰ্ভাছ, মোৰতো ভৰি হাত এনে কঁপি আছে। দুজনে কান্দিছা? বাই আহিছে, বায়ো কান্দি আছে। সেইদিনা মই ডক্টৰ তাতে কান্দি গুচি গৈছো, বাইদেউ লৈ গৈছে। মোতকে ভয় লাগি গৈছে হঠাৎ। চবে কান্দিয়ে আছে দিনটো, মানে চবে কান্দে। এইপিনে নগা চবে মা দেউতা নাই, সেইটো মনত পৰিলে সেই দিনটো। তাৰপিছত এনেকা ভাবি ডক্টৰ তাতো কান্দি, ডক্টৰ কৈছে কিয় কান্দি আছে, এইটো ভাল খবৰে। মই কৈছো নাই, মোৰ কিবা নাৰ্ভাছ, কিবা বেলেগ লাগি গ'ল যে সেইটো কাৰণে কান্দা ওলাই গৈছে বুলি ক'লো। এইটো ভগৱানে আমাক সেইখিনি সুযোগ দিছে যে আমি এইখিনি মা দেউতা হ'ব পাৰিছো। ভগৱানৰ ওচৰত কৃতজ্ঞ আমি। আৰু আপোনালোকে ইমান মৰম দিয়ে, আশীৰ্বাদ দিয়ে, সেইটো কাৰণে বহুত ভাল লাগে। চবে মানে সুধি থাকে, এতিয়া মোক কি হয় মোকো বিয়াৰ পিছত বহুতে য'ত যাওঁ কিবা ভাল খবৰ আছেনে, মই কৈ থাকে। এতিয়া ভিডিঅ'তে মই কৈ আছো য়েছ ভাল খবৰ আছে, আৰু এইটোৱে হ'ল আমাৰ ভাল খবৰ। আৰু এতিয়া বাহিৰত ওলাবই নোৱাৰো, ফোন কৰিলেও কোনোবাই তুমি কিয় নোযোৱা, ভাল খবৰ আছে চাগে। মোক চবে এইকেইদিন মানে য'ত আজি 2 মাহ 3 মাহ হ'ল মানে পিংকি মেডামক মই বাহিৰত চবতে লৈ যাব নোৱাৰোঁ, মই ঘূৰা ঘূৰি কৰি থাকোঁ বহুত। মোক চবে সোধে পিংকি মেডামক কিয় অনা নাই, পিংকি মেডাম অহা নাই নেকি? মই এটা কেনেকৈ গম পাই পিংকি মেডাম প্ৰেগনেণ্ট আছে, এটা ঘৰত আছে। এইটোৱে আছিলে ভিডিঅ'। বাকী এতিয়া আমি ৰিয়েকশ্যন অকণমান লওঁ, চবকে ফোন কৰি আশীৰ্বাদ কৰিব আমাৰ আহিব লগা মানে নতুন মেম্বাৰটো ভালে আহক। সদায় আপোনালোকৰ আশীৰ্বাদ সদায় আমাৰ লগত আছে, মই এইটো জানো। আৰু এইখিনি টাইমত আপোনালোকৰ আৰু ছাজেশ্যন অকণমান দিব আপোনালোকে, যে এইখিনি টাইমত কি সচেতন হ'ব লাগে, এইখিনি আপোনালোকে কমেণ্টত জনাব। আৰু আজিতো কংগ্ৰেচুলেশ্যনটো ভৰ্তি হৈ যাব মই গম পাওঁ। এডভান্স আপোনালোকক থেংক ইউ ছ' মাছ। এতিয়া চবক কাৰোবাক ভিডিঅ' কল কৰিব পাৰা। पापा बनने वाला है मैं, पापा। কি কেতিয়া টাইম লাগে আকৌ, এইটো কি দোকানৰ বস্তু বুলি ভাবিছা নেকি? কিনি আনিম যে লগালগ। এ মাম্মি তুমি আনিব লাগে, পুৰা হবা। খাতৰা ঘৰতে আছো। গুড নিউজ এটা দিবৰ কাৰণে ফোন কৰিলো। পাপা बनने वाला है। पापा गैंग में आ रहा हूँ मैं भी। बहुत अच्छा गॉड ब्लेस यू ब्रदर। थैंक यू তাই বহুত খং উঠিব, জিদি হ'ব সিহঁত। উঠি আছে এতিয়া খং উঠিব, কিবা বেয়া লাগিব, মোক খবৰ মাথা গৰম হৈ যাব। মানে মই কি কৰিব লাগিব এইটোৱে? মই তই কাম এণ্ড কুল আৰু কাম কৰি যাব লাগিব। এইকেইটা কি কৰিছে? এটা গুড নিউজ আছে আপোনাক দিবৰ কাৰণে ফোন কৰিলোঁ। নিউজটো গেছ কৰক কি হ'ব পাৰে। জাগাত ধৰিছে
হৈছে বোলে মোৰ কংগ্ৰেচুলেশ্যন বহুত বহুত কংগ্ৰেচুলেশ্যন থেংক ইউ বাহ আজি ইমান ফাষ্ট বাহ পিছৰ কথা আছে সেইকাৰণে ফোন কৰিলোঁ অৰূপ চবে আকাশ ভাইটিও আছে এইফালে অংকুৰো আছে চবে আছে অৰূপো আছে চবে খুৰা হ'বৰ কাৰণে ৰেডি হৈ যোৱা খুৰা হ'বৰ কাৰণে মিঠাই লাগিব মিঠাই তোমালোকেহে লৈ আহিব লাগে গুৰুং দা আপুনি নানা হ'ব নানা বাচ্চাটো মানে নাই এতিয়া তই যেনেকে কোৱা মানে হৈছেই আৰু কি কি কয় চবকে গুড নিউজ দিলোঁ চবে ঘৰত আহিলে আমাৰ বুনিয়াৰ লাড্ডু নহ'লে মিঠাই লৈ আহিবা আৰু যেতিয়া আমাৰ নতুন ফেমিলি মেম্বাৰ আহিব মই মিঠাই খুৱাম চ' এইটো ভিডিঅ'টো ইয়াতে শেষ কৰোঁ আশীৰ্বাদ কৰিব আমাৰ এই আৰু নতুন যাত্ৰা যাতে সদায় ভালে হওক চব বস্তু ভালে হওক আপোনালোকে আশীৰ্বাদ কৰিব এতিয়াতো মই বহুত বস্তু মই এতিয়া চাব লাগিব ভালকৈ ভিডিঅ' চাব লাগিব জনা মানুহৰ পৰা পৰামৰ্শ ল'ব লাগিব যে এইখিনি টাইমত তুমি বহুত ভালকৈ কেয়াৰ ল'ব লাগিব খানা 2x কৰি দিব লাগিব এতিয়া তুমি খাব লাগিব আমাৰ নতুন আপকামিং মেম্বাৰৰ কাৰণে খাব লাগিব এতিয়া ল'ৰা হয় ছোৱালী হয় যি হয় হ'ব আৰু আপোনালোকক কি লাগে কি হ'ব পাৰে কমেণ্ট কৰিব আপোনালোকে হয়নে ল'ৰা হ'ব নে ছোৱালী হ'ব মোক যি হওক ভগৱানে যি দিয়ে ইয়াতে পিংকি মেডাম কেনে লাগিছে ল'ৰা হ'ব নে ছোৱালী গ্ল' হৈছে শকত হৈছা কিছুমানে কয় ল'ৰা হ'ব কিছুমানে কয় ছোৱালী So, bye bye. লগ পাম নতুন ভিডিঅ' নতুন ঠাইৰ লগত till then टाटा बाय बाय बोंजो भाभी से आज हो क्या रहा है हम लोग का घर में कुछ समझ में नहीं आ रहा